বিভিন্ন সময়ত কৈ আছে যে চৰকাৰে ৱেটিং লিষ্ট ঘোষণা কৰিব নোৱাৰে, বিভিন্ন ধৰণৰ অজুহাত বিভিন্নজনে কৈ আছে। কিন্তু তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কাৰণে যিখন ৰুলছ ফৰ্মুলেট কৰা হ'ল, গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে যি ৰুলছ ফৰ্মুলেট কৰা হ'ল, সেই ৰুলছৰ 12 নম্বৰ অনুচ্ছেদৰ 3 নম্বৰ দফা খুব স্পষ্টকৈ এই কথা উল্লেখ কৰা আছে। কি কৰা আছে মই পঢ়ি দিছো। In the event of the commission being unable to recommend sufficient number of candidates to fill up all the vacancies in a year, এবছৰৰ সৃষ্টি হোৱা ভেকেন্সি বিলাকৰ ক্ষেত্ৰত যদি sufficient candidate নাথাকে তেন্তে কি কৰিব লাগিব? It shall in consultation with appointing authority repeat the procedure of recruitment for recommending a subsequent list. এই যে subsequent list খন আছে, আইন অনুসৰি আছে যে সাবস্টিটিউয়েন্ট লিষ্ট এখন থাকিব লাগিব। আমি এইটো সময় কৈছো যে 11 মেৰ পূৰ্বে কামটো কৰক। এটা আপোনালোকে জানে যে তৃতীয় বৰ্গৰ যি বিভাগ বিতৰণৰ সময়ত কালি যি বিভাগ বিতৰণ কৰা হৈছিল তাত দেখা গৈছে যে তৃতীয় বৰ্গৰ এজন প্ৰাৰ্থীয়ে দুটা তিনিটা বিভাগ তাতে দেখা পাইছে। আমি কৈছো তাতে খুব সহজভাৱে এটা অপচন কৰক, তেওঁ যাতে এটা বিভাগ সিলেক্ট কৰাৰ সুবিধাটো 11 মেৰ আগত কৰি দিয়ক। তেতিয়া এই লিষ্টখন কমপ্লিট হৈ যাব। তাত এই কথা স্পষ্টকৈ ওলাই যাব যে 11,000 যি ভেকেন্সি আছে সেই ভেকেন্সি ফিল আপ কৰাৰ কাৰণে সাফিসিয়েন্ট নাম্বার অফ ক্যান্ডিডেট নাই, পৰ্যাপ্ত নাম্বার অফ ক্যান্ডিডেট নাই। তেতিয়া পৰৱৰ্তী যিসকল প্ৰাৰ্থী আছিলে সেই পৰৱৰ্তী প্ৰাৰ্থীসকলৰ জৰিয়তে ৱেটিং লিষ্টখন যিখন সাবসিকুৱেন্ট লিষ্ট বুলি কৈছে, পৰৱৰ্তী তালিকাখন, সেই পৰৱৰ্তী তালিকাখন পিছলৈ থৈ দিব নালাগে। এবছৰতে সময় থাকে, পিছলৈ থৈ দিব নালাগে। 11 মেৰ পূৰ্বে এই পৰৱৰ্তী তালিকাখন প্ৰকাশ কৰক, যাতে সকলোৱে আনন্দ মনেৰে 11,000 প্ৰাৰ্থীয়ে আনন্দ মনেৰে যাতে 11,000 পদত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। 51,000 পদৰ বিপৰীতে যাতে 51,000 প্ৰাৰ্থীয়ে পায় সেই কথাটো আমি বিচাৰিছো। 51,000 পদৰ বিপৰীতে 20-25,000 প্ৰাৰ্থীয়ে পালে নহব। এজন প্ৰাৰ্থীয়ে দুটা তিনিটা পদত চাকৰি পালে নহব। সেই কামটো সেই যিখিনি প্ৰসেস আছে সেই প্ৰসেসটো সোনকালে কৰি পৰৱৰ্তী যিখন তালিকা আছে যিটো 1,000 প্ৰাৰ্থীয়ে পায় সেই কথাটো আমি বিচাৰিছো। 51,000 পদৰ বিপৰীতে 20-25,000 প্ৰাৰ্থীয়ে পালে নহব। এজন প্ৰাৰ্থীয়ে দুটা তিনিটা পদত চাকৰি পালে নহব। সেই কামটো সেই যিখিনি প্ৰসেস আছে সেই প্ৰসেসটো সোনকালে কৰি পৰৱৰ্তী যিখন তালিকা আছে যিটো আইন অনুসৰি বৈধ, যিটো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি ৰুলছ আছে সেই ৰুলছত স্পষ্টভাৱে কোৱা আছে, সেই আইন অনুসৰি বৈধ প্ৰক্ৰিয়াটো খৰতকীয়া কৰক আৰু খৰতকীয়া কৰি পৰৱৰ্তী তালিকাখন প্ৰকাশ কৰক, ৱেটিং লিষ্ট ঘোষণা কৰক। সেই দাবী আজি এই এক জটিল সন্ধিক্ষণত আমি এই যুৱক যুৱতীৰ ভৱিষ্যতৰ যি লৈ খেলা চলি আছে তেনে সন্ধিক্ষণত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই কথা দাবী জনাইছো। কাৰণ আমি দেখিছো তেওঁ কৈছিল যে গণি গণি চাকৰি দিব, আপুনি গণি গণি চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি পালন কৰক। 11 মেৰ পূৰ্বেই ৱেটিং লিষ্ট প্ৰকাশ কৰি অসমৰ ভৱিষ্যতৰ এই যুৱক যুৱতীসকলৰ জীৱন সুৰক্ষিত কৰক। সেই দাবী আজি আমি ডিৱাইএফআই আৰু এছএফআই ফালৰ পৰা এই সংবাদ মাধ্যমৰ জৰিয়তে উপস্থাপন কৰিছো। অসম চৰকাৰৰ 51,000 নিযুক্তিৰ প্ৰক্ৰিয়াৰ যিটো অভাৰলেপিঙৰ যিটো সমস্যা, এই সমস্যা সম্পৰ্কত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব কৰিছোঁ। এই সম্পৰ্কত সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক জনোৱাৰ লগতে আমি যোৱা বছৰত আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ। কিন্তু ইয়াৰ পিছতো অসম চৰকাৰে এই বিষয়টোক লৈ যেন এটা ইছ্যুই নহয়, এটা সমস্যাই নহয় এনেকুৱা এটা ভাৱ লৈ কাম কৰিছে। আৰু যোৱাকালি তেওঁলোকে তৃতীয় বিভাগৰ যিটো পষ্ট আছিলে তাৰ ফলাফল বিভাগসমূহৰ ফলাফল ঘোষণা কৰিছে। আৰু মাজনিশা হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰীৰ যিটো ফাইনেল লিষ্ট এইটো প্ৰকাশ কৰিছে, চূড়ান্ত তালিকা প্ৰকাশ কৰিছে। এই দুটা বিভাগৰ লিষ্ট প্ৰকাশ কৰোঁতে আমি দেখিছোঁ সাংঘাতিক ধৰণৰ অভাৰলেপিং হৈছে। গতিকে এই যিটো তেওঁলোকৰ 51,000 নিযুক্তি, এইবাৰ টোটেল 1 লাখ নিযুক্তিৰ কথা কৈ আছে, চিঞৰি আছে, এইটো যদি বাস্তৱত যে একেবাৰে কম হ'ব আৰু বহু হাজাৰ নিবনুৱা যুৱক যুৱতী যাতে বঞ্চিত হ'ব, বঞ্চনাৰ বলি হ'ব লগা হ'ব, সেইটো এতিয়া ইতিমধ্যে প্ৰমাণিত হৈছে। কাৰণ আমি গম পাইছোঁ যেতিয়া থাৰ্ড গ্ৰেডৰ কথা কৈ আছে, থাৰ্ড গ্ৰেডৰ বিভাগসমূহৰ ফলাফল ঘোষণা কৰিছে কালি, কিন্তু তাতে এজন প্ৰাৰ্থীয়ে 3-4টা বিভাগ নিৰ্বাচিত হৈছে। তেওঁ এটা বিভাগত যোগদান কৰিব, বাকী 2টা বা 3টা বিভাগ আল্টিমেটলি খালী হৈ থাকিব। অথচ বহু প্ৰাৰ্থী তেওঁলোকৰ আছে, তেওঁলোকে মানে পদৰ সংখ্যা কমাই এটা পদৰ বিপৰীতে 2জন প্ৰাৰ্থী তেওঁলোকে চিলেক্ট কৰাৰ যিটো নিয়ম আছিল সেই নিয়মৰ কাৰণে তেওঁলোকক হেৰি কৰিছে,
উত্তীৰ্ণ হোৱাৰ পৰা বঞ্চিত কৰিছে। আৰু এই গোটেই প্ৰক্ৰিয়াটোক আমি যিটো স্বচ্ছতাৰ অভাৱ, অসম চৰকাৰে এই থাৰ্ড গ্ৰেডৰ কথাটো নিযুক্তি প্ৰক্ৰিয়া কৰোঁতে তেওঁলোকে স্বচ্ছভাৱে এটকাও দিব নালাগে বুলি খুব ঘোষণা কৰিছিল। কিন্তু বাস্তৱত দেখিছোঁ অসম চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতাৰ সাংঘাতিকভাৱে অভাৱ। আৰু গোটেই প্ৰক্ৰিয়াটোৰ মাজেৰে এটা স্বতন্ত্ৰখনৰ এটা যি ৰাজনীতি আৰম্ভ হৈছিল ইতিমধ্যে স্পষ্ট হ'ব ধৰিছে। স্বচ্ছতা এই কাৰণে কৈছোঁ কাৰণ আজিলৈকে প্ৰাৰ্থী তালিকা প্ৰাপ্ত নম্বৰ তেওঁলোকে ঘোষণা নকৰিলে, কাট অফ নম্বৰ আজিলৈকে ঘোষণা নকৰিলে, আৰু শেষতে অভাৰলেপিং হ'ল এই সমস্যাটো সমাধান নকৰিলে। গতিকে এটা খুব এটা বেমেজালি খুব খেলি মেলিযুক্ত কাৰবাৰ কৰিছে তেওঁলোকে, আৰু নিবনুৱাক বঞ্চনা কৰিব বিচাৰিছে আৰু এটা ডাঙৰ ৰাজনীতি কৰিব বিচাৰিছে। এইটো হৈছে সংখ্যাৰ ৰাজনীতি। তেওঁলোকে ক'ব বিচাৰিছে যে আমি 1 লাখ নিযুক্তি দিম, 11 তাৰিখে তেওঁলোকে 51,000 নিযুক্তি দিব, কিন্তু বাস্তৱত কিমান হৈছে আমি যিটো মানে অনুমান কৰিছোঁ এই তৃতীয় বিভাগৰ হাইস্কুল হায়াৰ ছেকেণ্ডাৰী ফাইনেল চলাৰ পিছত যিটো প্ৰাথমিক যিটো আমি ছাৰ্ভে কৰিছোঁ, তথ্য বিশ্লেষণ কৰিছোঁ, তাত ওলাই পৰিছে যে হাইস্কুলত তেওঁলোকে বিজ্ঞাপন দিছিলে 7,000। এইটো হৈছে সংখ্যাৰ ৰাজনীতি। তেওঁলোকে ক'ব বিচাৰিছে যে আমি 1 লাখ নিযুক্তি দিম, 11 তাৰিখে তেওঁলোকে 51,000 নিযুক্তি দিব, কিন্তু বাস্তৱত কিমান হৈছে আমি যিটো মানে অনুমান কৰিছোঁ এই তৃতীয় বিভাগৰ হাইস্কুল হায়াৰ ছেকেণ্ডাৰী ফাইনেল চলাৰ পিছত যিটো প্ৰাথমিক যিটো আমি ছাৰ্ভে কৰিছোঁ, তথ্য বিশ্লেষণ কৰিছোঁ, তাত ওলাই পৰিছে যে হাইস্কুলত তেওঁলোকে বিজ্ঞাপন দিছিলে 7,775টা, আৰু এতিয়ালৈকে যিটো অভাৰলেপিং ধৰি প্ৰায় লিষ্টত নাম অহা সংখ্যাটো হৈছে প্ৰায় 25,000ৰ ওচৰা 25,000ৰ ওচৰা আছে, অৰ্থাৎ 2,500ৰ ওচৰা আছে। গতিকে 7,000 যদি প্ৰায় 5,000 পদ তাতে ভেকেণ্ট হৈ থাকিব। দ্বিতীয় কথা, অভাৰলেপিংটো যদি ধৰা যায়, কাৰণ আমি দেখিছোঁ এখন লিষ্ট আছে, এইখন লিষ্ট অকল আমাৰ হাইস্কুলৰ OBC কেণ্ডিডেটবিলাক, OBC কেটেগৰীৰ কেণ্ডিডেটবিলাকৰ তেওঁলোকৰ গভৰ্ণমেণ্ট লিষ্টত আৰু প্ৰভিঞ্চিয়েলাইজ লিষ্টত এই লিষ্টতে প্ৰায় 19জনৰ নাম অভাৰলেপিং হৈছে। এই 19জনৰ নাম ইয়াত অভাৰলেপিং হৈছে। দ্বিতীয় কথা, এই কেণ্ডিডেটবিলাকৰ ভিতৰত বহুতেই আমাৰ PGTত নাম আহিছে, যিটো হায়াৰ ছেকেণ্ডাৰী টিচাৰ তাত নাম আহিছে। ইয়াৰ উপৰিও এইসকলৰ ভিতৰতে আৰু কিছুমানে থাৰ্ড গ্ৰেডতো মানে পাবলৈ সক্ষম হৈছে। ইণ্টাৰেষ্টিংটো কথাটো হৈছে এই যে কেণ্ডিডেটবিলাকে তেওঁলোকে নিজস্বভাৱেই তেওঁলোকে বিচাৰিছিল যে আমি যিটো অভাৰলেপিং হৈছে আমি এটা পষ্টৰ পৰা উইথড্ৰ কৰোঁ, বা কিছুমান 4টা পষ্ট লিখিছে, হায়াৰ ছেকেণ্ডাৰীত আহিছে, হায়াৰ ছেকেণ্ডাৰী প্ৰভিঞ্চিয়েলাইজ, হায়াৰ ছেকেণ্ডাৰী গভ, হাইস্কুল গভ, হাইস্কুল প্ৰভিঞ্চিয়েলাইজ, 4টা পষ্টত নাম আহিছে আৰু থাৰ্ড গ্ৰেডৰ পষ্টতো নাম আহিছে। তো তেওঁলোকে ইচ্ছা কৰিয়ে যোগাযোগ কৰিছিলে যে আমি এটা পষ্টৰ পৰা এটা পষ্ট ৰাখি বাকী পষ্টৰ পৰা উইথড্ৰ কৰোঁ, কিন্তু চৰকাৰে এই ধৰণৰ কোনো উইথড্ৰৰ ব্যৱস্থা তেওঁলোকে আজিলৈকে নিদিলে। মাত্ৰ এটা অপশ্যন কৰিছিলে, তেওঁলোকে হিন্দী কেণ্ডিডেটবিলাকৰ তেওঁলোকক মাতিছিলে, মাতি ফোন নাম্বাৰ দিছিলে আৰু তেওঁলোকে যোগাযোগ কৰি দিছিলে। হিন্দী বিভাগৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকে ফোন কৰিছিলে, ফোন কৰি কৈছিলে যে আমি এইখন ডিষ্ট্ৰিক্টৰ পৰা উইথড্ৰ কৰিব বিচাৰিছোঁ, এইটো পষ্টৰ পৰা উইথড্ৰ কৰিব বিচাৰিছোঁ। কিন্তু মোৰ আগত দেখা গ'ল যেতিয়া ফাইনেল লিষ্ট ওলালে তেওঁলোকে এই হিন্দী প্ৰাৰ্থীসকল, হিন্দী বিভাগৰ যিবিলাক প্ৰাৰ্থীয়ে তেওঁলোকক ফোন কৰিছিলে, সেই ফোনৰ কোনো গুৰুত্ব নিদিলে, বাস্তৱত একোৱেই নকৰিলে। যিটো অভাৰলেপিঙৰ কথা কৈছোঁ, ইয়াৰ পৰা আৰু এটা অভাৰলেপিং হৈছে। এনেকুৱা কিছুমান কেণ্ডিডেট আছে যি কেণ্ডিডেট ছায়েন্সৰ কেণ্ডিডেট, অথচ তেওঁলোকৰ হিন্দীৰো ডিগ্ৰী আছে, তেওঁলোকৰ আৰু দুটা আহিছে, ছায়েন্সতো আহিছে আৰু হিন্দী বিভাগতো আহিছে, গ্ৰেজুৱেট টিচাৰতো আহিছে, হিন্দী টিচাৰতো আহিছে। গতিকে এই যদি গোটেই বস্তুবিলাক তুলনামূলকভাৱে চাব যোৱা যায় তেতিয়াহ'লে দেখিম আমি এই 2000 বা 2200 মানৰ ভিতৰত হাইস্কুল হায়াৰ ছেকেণ্ডাৰী গোটেই হাইস্কুলৰ যিটো প্ৰভিঞ্চিয়েলাইজৰ যিটো শিক্ষক নিযুক্তি এইখিনি কিবা থাকিব। গতিকে যিটো শ্লোগান দিছিল তেওঁলোকে যে আমি 1 লাখ নিযুক্তি দিম, কিন্তু সেই 1 লাখ বা 51,000 শ্লোগানটো এটা ফটোগাৰৰ ফেনত পৰিণত হৈছে। তেওঁলোকে এইটো এটা সংখ্যাৰ ৰাজনীতি কৰিব বিচাৰিছে, গোটেই প্ৰক্ৰিয়াটোক ৰাজনীতিকৰণ কৰিব বিচাৰিছে, আৰু যিটো অসমৰ শিক্ষিত যুৱক যুৱতীসকলৰ মেধাক লৈ তেওঁলোক খেলা কৰিব বিচাৰিছে। তেওঁলোকে বাস্তৱতে আন্তৰিকতাৰ বিষয়টো লোৱা নাই, আৰু যদি ল'লেহেঁতেন আজি এই সমস্যাটো উদ্ভৱ নহ'লেহেঁতেন। কাৰণ এই সমস্যাটো সমাধানৰ ৰাস্তাটো ইমান জটিল নহয়, অলপ মনোযোগ দিলে তেওঁলোকে এই কামটো কৰিব পাৰিলে। কাৰণ কেন্দ্ৰীয় বৰ্ডৰ পৰীক্ষাবিলাক দেখিছোঁ তেওঁলোকে অতি সহজে এই কামটো কৰিব পাৰে। প্ৰায়ৰিটি দিয়াৰ ব্যৱস্থাটো থাকিলে এই সমস্যাটো অভাৰলেপিঙৰ সমস্যা একেবাৰেই নহয়। আৰু আমাৰ দাবীটো আছিল সেইটোৱেই
যে আপোনালোকে প্ৰায়ৰিটি অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰি এটা পৰ্টেলৰ যোগেদি অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰি এটা পদৰ বিপৰীতে যাতে এজন প্ৰাৰ্থী বাছনি হয় আৰু ৫১,০০০ পদৰ বিপৰীতে যাতে ৫১,০০০ প্ৰাৰ্থী চিলেক্ট হৈ এটা পদো নষ্ট হ'বলগীয়া নহয় তাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। কিন্তু চৰকাৰে সেই বস্তুটো আজিলৈকে লোৱা নাই। তেওঁলোকৰ মূল কথাটো হৈছে তেওঁলোকে এইটো এই সংখ্যাৰ এটা খেল খেলিছে আৰু বাস্তৱত তেওঁলোকে মাত্ৰ এমুঠিমান যুৱক যুৱতীকে তেওঁলোকে নিয়োগৰ ব্যৱস্থা কৰিব বিচাৰিছে। গতিকে এই বিষয়টো লৈ আহিছোঁ আৰু কেইটামান বিষয় আছে আমি যাম কি গোটেই অভাৰলেপিং সম্পৰ্কত আমাৰ নিৰম গোস্বামী আছে তেওঁ হ'ব। কিন্তু আৰু এটা বিষয় হৈছে এটা হৈছে BA সম্পৰ্কত, যে আপোনালোকে আমাৰ প্ৰেছ মিটত দেখিছোঁ যে BA প্ৰেছ ৰিলিজত আছে BA আমাৰ অসমত যদি BA কৰিব লগা হয় তেওঁলোকে দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি তেওঁলোকে যাব লাগে। তেওঁলোকে এণ্ট্ৰেন্স টেষ্ট দিব লাগে, তাৰপিছত 2 বছৰীয়া কোৰ্চ তেওঁলোকে ক্লাছ কৰিব লাগে, TLM বনাব লাগে, গোটেই এনেকুৱা প্ৰক্ৰিয়াৰ মাজেদি এটা কাম কৰিব লাগে। কিন্তু আমি দেখিছোঁ যে বেংগল বা বহিৰাজ্যত যিবিলাকে BA কৰিছে তেওঁলোকে এই ধৰণৰ কোনো কাম কৰিব নালাগে। অসমত বহিয়ে তেওঁলোকে এডমিশ্যনটো লয় আৰু সময়ত গৈ পৰীক্ষাটো দি আহে। কিন্তু সমস্যাটো হৈছে যে এই ধৰণৰ মানে কোনো ধৰণৰ ক্লাছ নকৰাকৈ পৰীক্ষা নিদিয়াকৈ তেওঁলোকে বেংগল বা বহিৰাজ্যৰ পৰা 90 বা 95% পাইছে BA-ত মাৰ্ক, আৰু অসমত বহিয়ে তেওঁলোকে এডমিশ্যনটো লয় আৰু সময়ত গৈ পৰীক্ষাটো দি আহে। কিন্তু সমস্যাটো হৈছে যে এই ধৰণৰ মানে কোনো ধৰণৰ ক্লাছ নকৰাকৈ পৰীক্ষা নিদিয়াকৈ তেওঁলোকে বেংগল বা বহিৰাজ্যৰ পৰা 90 বা 95% পাইছে BA-ত মাৰ্ক, আৰু অসমত ক্লাছ কৰি 70% এটেণ্ডেঞ্চ যিটো বাধ্যতামূলক এটেণ্ডেঞ্চ থকাৰ পিছত তেওঁলোক পৰীক্ষা দিয়াৰ পিছত মাৰ্ক পাইছে 60 বা 70% মেক্সিমাম। এইটো যে কম্পিটিশ্যন আহিছে বিশেষ কৰি ME স্কুলত হৈছে, হাইস্কুলত হাই ছেকেণ্ডাৰীতো হৈছে, যে BA-ৰ মাৰ্কটো যেতিয়া কাউণ্ট কৰিছে মেৰিট লিষ্টৰ ক্ষেত্ৰত তেতিয়া এই বহিৰাজ্যৰ পৰা BA কৰাসকলে মানে সন্মুখলৈ গুচি আহিছে আৰু খুব কষ্ট কৰি কলেজলৈ গৈ ক্লাছ কৰি যিসকলে BA পৰীক্ষা দি 60 বা 70% নম্বৰ পাইছে তেওঁলোকে একেবাৰে তালিকাৰ শেষৰ ফালে গতি কৰিছে বা বহুতে বঞ্চিত হ'ব লগা হৈছে। গতিকে এইটো খুবেই বৈষম্যমূলক আৰু দৃষ্টিগোচৰ নোহোৱা কথা। আমি এইকাৰণে এই বস্তুটো আনিছোঁ যে চৰকাৰে এই ক্ষেত্ৰত এটা ব্যৱস্থা লয় যে বহিৰাজ্যত যদি অলপ সহজতে কোনো ক্লাছ কাটি নকৰা কষ্ট নকৰাকৈ বেছি মাৰ্ক পায় তেতিয়াহ'লে অসমৰ ক্ষেত্ৰত এটা ডাঙৰ বঞ্চনা কৰা হয়। ঠিক তেনেকৈ CTET-ৰ বিষয়টো আছে। CTET এতিয়াতো টেট নপতাৰ কথাটো কৈছে চৰকাৰে যে কেতিয়া টেট পাতে ঠিকনা নাই, কিন্তু কথাটো হৈছে চেণ্ট্ৰেল টেটটো পাতি আছে। চেণ্ট্ৰেল টেটৰ এতিয়া ফৰ্ম ফিল-আপৰ কাৰণে তেওঁলোকে নটিফিকেশ্যন দিছে, কিন্তু সমস্যাটো হৈছে যে অসমত তেওঁলোকে 4টা কেন্দ্ৰত মাত্ৰ 15,000 প্ৰাৰ্থীৰ বাবেহে কেপাচিটি আছে, যি সময়ত কলকাতা, পশ্চিমবংগ বা দিল্লী লাখৰ ওপৰত প্ৰাৰ্থীয়ে সেই ৰাজ্যবিলাকত পৰীক্ষা দিব পাৰে। সেই সময়ত অসমত মাত্ৰ 15,000 প্ৰাৰ্থীয়ে CTET দিব পাৰিব। তাৰ মাচুলো হৈছে এখন পেপাৰত ফাৰ্ষ্ট পেপাৰত হৈছে 1000 টকা, ছেকেণ্ড পেপাৰত হৈছে 1200 টকা। এতিয়া কথাটো হৈছে যোৱাবাৰ টেট দিছিলে প্ৰায় 3.5 লাখ প্ৰাৰ্থীয়ে টেট দিছিলে, 20-22 মান 20% প্ৰাৰ্থী পাছ কৰিছে। এতিয়া 3 লাখ বা 4 লাখ যদি কেণ্ডিডেটে টেট দিব লগা হয়, কাৰণ অসম চৰকাৰে কেতিয়া টেট পাতে তাৰ ঠিকনা নাই, আৰু CTET-টো যেতিয়া এতিয়া অসমৰ চাকৰি কৰাৰ কাৰণেও বৈধ কৰ্টৰ নিৰ্দেশ মতে বৈধতা পাইছে, গতিকে তেনে ক্ষেত্ৰত স্বাভাৱিকভাৱে CTET দিয়াৰ সংখ্যাটো বাঢ়িছে। তেনে ক্ষেত্ৰত মাত্ৰ 15,000 তেওঁলোকে বাবেহে তেওঁলোকে চিট কেপাচিটি ৰাখিছে। যদি তেওঁলোকে মানে টেট দিব খোজে, CTET দিব খোজে, তেতিয়া হয় কলকাতা, দিল্লী বা বিহাৰলৈ যাব লাগিব। স্বাভাৱিকভাৱে এটা ডাঙৰ বোজা হ'ব, তেওঁলোকে টকা পইচা খৰচ কৰিব লাগিব। গতিকে এই এটা মানে সাংঘাতিক ধৰণৰ বৈষম্য হৈছে আৰু যুৱ সমাজত শিক্ষিত যুৱ সমাজৰ জীৱনক এটা খেলা কৰা হৈছে।